অসমৰ ভিতৰত সকলোতকে বেছি ভোট গুৱাহাটীত পাব। গুৱাহাটীখন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নতুন ৰূপত সজাই ল'ব চেষ্টা কৰিছে। তাৰে অংশ হিচাপে আজি আপুনি দেখিছে ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, প্ৰমাণ কৰিলে যে এইখনেই হ'ল পৰিৱৰ্তন, এইখনেই হ'ল ভৱিষ্যতত বিজেপি চৰকাৰৰ এটা ঠাই। আৰু আমি আশা কৰিছোঁ যে গুৱাহাটী লোক সমষ্টিয়ে অভিলেখ কৰিব আৰু অসম নহয় ভাৰতবৰ্ষৰ ভিতৰত আজি এটা মেগা ৰেলী অমিত শ্বাহৰ আজি আপোনালোকে দেখিবলৈ পাব। আৰু অসম মইতো কৈছোঁৱে যে আৰু 2 বছৰ পিছত নতুন অসম দেখিবলৈ পাব। তাৰে ফলস্বৰূপে আজি উপস্থিতি অকণমান সময় অপেক্ষা কৰক, ভাল এটা ফলাফল দেখিব। গুৱাহাটী সমষ্টিত এই যি পৰিৱেশ 5 লাখ ডিফাৰেন্সত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি ডাঙৰীয়াই জিকিব আৰু অমিত শ্বাহ ডাঙৰীয়াক যথেষ্ট ভাল পায় আৰু অমিত শ্বাহ ডাঙৰীয়াক চাবৰ কাৰণে আজি হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে। এইটোৱে প্ৰতিপন্ন কৰে যে ভাৰতীয় জনতা পাৰ্টীৰ অমিত শ্বাহ ডাঙৰীয়াক গুৱাহাটী সমষ্টিবাসী ৰাইজে যথেষ্ট ভাল পায় আৰু তেওঁ অহাৰ বহু সময় আগতে আজি ৰাইজৰ এইটো আজি ইয়াতে তেওঁলোকৰ উপস্থিতি এইটোৱে প্ৰমাণ কৰে যে অমিত শ্বাহ ডাঙৰীয়াক যথেষ্ট ভাল পায়। ভাৰতীয় জনতা পাৰ্টি এবাৰ 5 লাখ ডিফাৰেন্সত জয়যুক্ত হ'ব, তাত কোনো সন্দেহ নাই। আৰু আপুনি দেখিব যে আমি আশা কৰিছোঁ যে আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী বিজুলী কলিতা মেধি বাইদেৱে পূৰ্বতকৈ অভিলেখ সংখ্যক যি ডিফাৰেন্স, সেই ডিফাৰেন্সত এইবাৰ জয়যুক্ত হ'ব। এতিয়া পৰিৱৰ্তন হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ, মিত্ৰজোঁটৰ যি চৰকাৰ আছে, সকলো জাতি জনগোষ্ঠীৰ কাম কৰি আছে আৰু সেইটোৰ কাৰণে সংখ্যালঘুৰ ভোটাৰেও এতিয়া গম পায় আৰু সেইটোৰ কাৰণে যথেষ্ট সংখ্যালঘু ভোটাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থিয় হৈছে। আৰু সেইটোৰ কাৰণে দেখিব যে আমি নগাঁৱৰ দৰে সমষ্টি আমি জিকিবলৈ গৈ আছোঁ, আমি নগাঁৱৰ দৰে সমষ্টি আমি জিকিবলৈ গৈ আছোঁ আৰু নিশ্চয়কৈ সেইটোৱে ক'ব পাৰি যে এতিয়া বিৰোধী আৰু অসমত নাই। ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ পক্ষতে বঁটা আছে আৰু যিহেতু শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত সময়ছোৱাত যথেষ্ট কাম কৰিছে ৰাইজৰ হকে। মই যদি আপোনাক পোনপটীয়াকৈ সোধোঁ, যোৰহাট সমষ্টি সমান্তৰালকৈ ডিব্ৰুগড় সংসদীয় সমষ্টি, নগাঁও সমষ্টি ক'ৰবাত অকণমান প্ৰত্যাহ্বান হৈ পৰিছে নেকি বিজেপিৰ বাবে? 14টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ কোনো প্ৰত্যাহ্বান নাই। এটা সমষ্টিত অলপ টাফ হৈছে বাৰু, 13টাত আমি ক্লিন চুইপ আমি নিশ্চিতভাৱে জয়যুক্ত হৈ আছোঁ। এটা সমষ্টিত অলপ টাফ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ পক্ষত বঁটা বলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত বঁটা বলি আছে, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পক্ষত বঁটা বৈ আছে। অসমৰ ভিতৰত সকলোতকে বেছি ভোট গুৱাহাটীত পাব। গুৱাহাটীখন আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নতুন ৰূপত সজাই ল'ব চেষ্টা কৰিছে। তাৰে অংশ হিচাপে আজি আপুনি দেখিছে ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, প্ৰমাণ কৰিলে যে এইখনেই হ'ল পৰিৱৰ্তন, এইখনেই হ'ল ভৱিষ্যতত বিজেপি চৰকাৰৰ এটা ঠাই। আৰু আমি আশা কৰিছোঁ যে গুৱাহাটী লোক সমষ্টিয়ে অভিলেখ কৰিব আৰু অসম নহয় ভাৰতবৰ্ষৰ ভিতৰত আজি এটা মেগা ৰেলী অমিত শ্বাহৰ আজি আপোনালোকে দেখিবলৈ পাব। আৰু অসম মইতো কৈছোঁৱে যে আৰু 2 বছৰ পিছত নতুন অসম দেখিবলৈ পাব। তাৰে ফলস্বৰূপে আজি উপস্থিতি অকণমান সময় অপেক্ষা কৰক, ভাল এটা ফলাফল দেখিব।